দে ভালকৈ থাকিবি ইয়াতে আৰু কেতিয়াবা লগ পাম আৰু কেতিয়াবা লগ পাম মই নাহিম আকৌ এবাৰ 7 মাহ মানলৈকে 7-8 মাহ মানে মই কি যাম আৰু নহ'লে কিবা তই আকৌ এতিয়া কাইলৈ দিনটো কাৰণেতো ৰখিব নোৱাৰনে মই গৈ আছিলোঁ জাগিৰোডলৈ মানে ৰুমলৈ আৰু সৌহঁতক মানে মাত লগাই পেলাই যাম বুলি ভাবিছিলোঁ তাতে মই সোমালোঁ আৰু সৰুৱে মোক ইম'চনেল ব্লেকমেইল কৰি মোক ঘৰলৈ আকৌ উভতাই পঠালে কিহৰ কাৰণে ইম'চনেল ব্লেকমেইল কৰিলে মই ক'ম আৰু তাতে মানে দেউতাৰ গাটোও বেয়া মই সেইটো কাৰণেও মানে যাব নোৱাৰিলোঁ আজি আৰু তাকে ছাৰক ফোন কৰি ক'লোঁ আৰু মই ঘৰ পালোঁহি আৰু ঘৰ পাই মই যাবলগীয়া হ'ল 12 বজীয়া আৰু 12 বজীয়া অহাৰ কাৰণটো হ'ল মই বজাৰ কৰিলোঁ আৰু আহি পেলাই মই পালোঁ এইফালে পাঞ্জিতা দোকানত পাঞ্জিতা দোকানৰ পৰা বজাৰ কৰি আহি ঘৰত বজাৰ দি মই এতিয়া যাওঁ আকৌ ওচৰতে ম'হ যুঁজ এখন আছে ম'হ যুঁজখনলৈ মানে আজি ৰহা কৰৈগুৰি ম'হ যুঁজ আৰু ইয়াত আহি দেখিছোঁ যে পুলিচে বোলে অলপ খেদাখেদি কৰিছে মানুহবিলাকক তাকে এতিয়া ম'হ যুঁজ হয়নে নহয় ঠিক নাই আৰু মই এটা কথা মানে কৈ দিওঁ যে স্পষ্টকৈ যে ম'হ যুঁজ এতিয়াও মানে চৰকাৰৰ বাধা অনুসৰিও কিহৰ কাৰণে পাতিছে কাৰণ মহবোৰক এতিয়া মানে ৰাখিবলৈ বহুত বেছি অসুবিধা হয় আৰু বহুত বেছি মানে জটিল আৰু সিহঁতে মানে এতিয়া যদি যুঁজিব নাপায় এতিয়া মানে মানুহকে মানে আঘাত কৰিবলৈ চেষ্টা কৰে সেইটো কাৰণে মানে এতিয়া যুঁজ নকৰিলেও নহয় গম পাইছেনে আৰু এইফালে এই কণমানিটোৰ ফূৰ্তি চাওকচোন দম দে দম দে দম দে দম দে এই অকণমানি পোৱালিটোৰ মানে ম'হ যুঁজৰ প্ৰতি কিমান ইম'চন দেখিছেনে বাৰু আৰু এইফালে ম'হ যুঁজতে এইফালে পূৰা দোকান বজাৰ আৰম্ভ হ'ল আৰু এইফালে ম'হ যুঁজি আছে আৰু মই এইফালে উঠি ল'লোঁ ট্ৰেক্টৰ এখনত মানে ম'হে খেদি আহিলে মোৰো অলপ পিছে ভয় লাগে দেই মই ইমান অভ্যাস নাই যেন তেনেকৈ তথাপিও হাতত লাখুটি এপাত লৈ ম'হ যুঁজ চাব গ'লোঁ আৰু ম'হ যুঁজৰ পৰা এতিয়া ঘৰলৈ আহিলোঁ আৰু ভিডিঅ'টো আজি ইমানতে আছিল ভাল পালে লাইক এটা কৰি দিব আৰু এইফালে আমাৰ ম'হটোও লৈ গৈ আছে ঘৰলৈ বুলি